এইকেইদিনত আমাৰ মুখ্যমন্ত্ৰী কি হৈছে নাজানো, বহুত সুন্দৰ সুন্দৰ কিছুমান কাম হাতত লৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে আপোনালোকে দেখিছে এইকেইদিনত বৰ সুন্দৰ সুন্দৰ কিছুমান কাম হাতত লৈছে আৰু তেওঁ মানে প্ৰশংসাৰ পাত্ৰ হৈছে, নহয় জানো। আৰু আজি তেনে এটা নিউজ পালোঁ আৰু সেই নিউজটোকে মই আপোনালোকৰ ওচৰত দিওঁ, শুনক। 18 তাৰিখে আপোনালোকে সকলোৱে জানে যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হ'ল জন্মদিন। আৰু সেই জন্মদিনটোত 18 নৱেম্বৰত কি হয়, নৱেম্বৰত জুবিন গাৰ্গৰ 53 বছৰীয়া জন্মদিন উপলক্ষে 53টা স্থানত ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিব। এইটো একদম বহুত একদম ভাল কথা। আৰু তাতেই আৰু এইবিলাকতো ভাল কাম কিছুমান আমাৰ মুখ্যমন্ত্ৰীয়ে কৰে, কিন্তু যেতিয়া তেওঁ কিছুমান 2 নম্বৰী কাম কৰি দিয়ে তেতিয়াহে মানুহৰ বেয়া লাগে, নহয় জানো। কিন্তু এই ৰক্তদান কামটো বহুত এটা ভাল কাম। আৰু তেওঁৰ লগত লগ হৈছে AGP, BPF আৰু UPPLৰ নেতা কৰ্মীসকলেও অংশগ্ৰহণ কৰিব। আৰু 18 নৱেম্বৰত লণ্ডনৰ পৰা উভতি আহি মুখ্যমন্ত্ৰীয়ে অংশ ল'ব ৰক্তদান শিবিৰত। কেবিনেট বৈঠকৰ শেষত সংবাদমেলত এই ঘোষণা মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ। গতিকে এইটো এটা ভাল কথা, নহয় জানো। আৰু কেইটামান আছে, বৃন্দাবনী বস্তুও কৰা কথা আছে, আপোনালোকে অনা কথা আছে, মনত আছেনে। কিন্তু মিউজিয়াম বনোৱাৰ পিছতহে সেইটো আনিব, আৰু মই এইবিলাক নিউজতেহে পাইছোঁ দেই। গতিকে এইবিলাক কাম যেতিয়া মুখ্যমন্ত্ৰীয়ে হাতত লৈছে, কিন্তু তেওঁ আৰু এটা কথা কৈছে। প্ৰথমতে ক'ব লাগিব, জুবিন গাৰ্গৰ জন্মদিনটো পাতিলেও নহ'ব, তেওঁ আমাক ন্যায় দিব লাগিব, নহয়নে। আৰু ন্যায় দিম বুলি তেওঁ কৈছে কি 8 তাৰিখে সকলোখিনি গম পাব, মানে ন্যায় ক্ষেত্ৰত। কিন্তু মুখ্যমন্ত্ৰীয়ে কোৱা নাই যে কি 8 তাৰিখে, কোনটো 8 তাৰিখে, নৱেম্বৰৰ 8 তাৰিখ নে ছেপ্টেম্বৰৰ 8 তাৰিখ, সেইটো কিন্তু এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে কোৱা নাই। আৰু আপোনালোকে যদি জানিছে বা কোনটো 8 তাৰিখে, সেইটো আপোনালোকে কমেণ্ট বক্সত ক'ব। আৰু সেইখিনি কথা যেতিয়া আমাক লাগে অকল জুবিন গাৰ্গৰ ন্যায়টোহে, নহয়নে। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে 8 তাৰিখে আপোনালোকে গম পাই যাব, মানে কোনো দোষী সাৰি যাব নোৱাৰে, সকলোৰে শাস্তি হ'ব, সেইবুলি তেওঁ কৈছে। আৰু সকলো মানুহে এতিয়া আশাৰে বাট চাই আছে সেই 8 তাৰিখটোলৈ। গতিকে আৰু কিছুমান কথা কৈছে, তাতেই কিছুমানে কৈছে কি জানেনে, কোনো এইবিলাক যেতিয়া মুখ্যমন্ত্ৰীটো দেখিছে বিতৰ্কৰ মাজতে সোমাই থাকে, তেওঁ কিছুমান বিতৰ্কমূলক কথা পাতে আৰু কথা পাতে নহয়। আৰু সেইটো সময়তে কি হৈছে, কিছু লোকে কৈছে যে কোনো ৰাজনৈতিক নেতাই জুবিন গাৰ্গক লৈ মন্তব্য নকৰিব। হয়ো, কিন্তু ৰাজনৈতিক নেতাবিলাকৰ ৰাজনীতিৰ কথা যেতিয়া ওলায় আৰু সেই কথাৰ মাজত যদি জুবিন গাৰ্গৰ নাম ওলায়, আমিও বেয়া পাওঁ। আৰু সেইটো কাৰণে আপোনালোকে চাব, যেতিয়াৰ পৰা জুবিন গাৰ্গৰ মৃত্যু হৈছে তেতিয়াৰ পৰাই ৰাজনীতি বিষয়বস্তুৰ ওপৰত মোৰ কোনো ভিডিঅ' নাই, ভালেই নালাগে। কিন্তু এতিয়া এই দুদিনত, কালি আৰু আজি, কিছুমান কথা এনেকৈ এইবিলাক চাউল তাউল চেনি তেনি এইবিলাকৰ কথাৰ ওপৰতহে মই কথা কৈছোঁ। তাৰ বাদে কোনো ৰাজনীতিৰ লগত মোৰ তেনেকুৱা জড়িত বৰ্তমানলৈ নাই দেই। বৰ্তমান জুবিন গাৰ্গ ঢুকোৱাৰ পিছৰ পৰা এইবিলাক একদম সমূলি ভাল নোহোৱা হৈছে, ভাল নলগা হৈছে। আৰু এটা কৈছে যে SIT কাম জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাহে, হয়নে নহয়। আৰু SITক জনতাই দাবী জনাব শুদ্ধভাৱে কাম কৰিবলৈ, ন্যায় দিব আদালতে। একদম সঁচা কথা। তাত এনেই ধৰ্মৰ নামত ফেকাই থকা দৰকাৰ নাই। কিন্তু সেইটো সঁচা, তাত পেকাই থাকি লাভ নাই। আমাক কামহে লাগে, আমাক ন্যায় দিব লাগে, নহয় জানো। ন্যায়টোহে আমাক দৰকাৰ। আৰু বহু লোকে কয় যে জুবিনৰ সমাধি ক্ষেত্ৰত এতিয়া মানুহ দিনক দিনে কমিছে বুলি। কিন্তু কি জানেনে, মই আজি তাত গৈছিলোঁ, জুবিনৰ সমাধি ক্ষেত্ৰত নহয়, সেইফালেদি মই এনেকৈ যাওঁতে দেখিছোঁ ইমানেই মানুহ। এতিয়াতো আঘোণমহীয়া, নহয় জানো, এই কাতি মাহ, যিয়ে নহওক আগতীয়া ধানবিলাক কাটিব হৈছে। তথাপিও কিন্তু সেই দূৰ দূৰণিৰ পৰা অহা মানুহৰ অভাৱ হোৱা নাই। ইমান মানুহ, জাকে মানুহ আহিছে। আৰু সঁচাকৈ বহুত ভাল লাগিছে। আৰু তেনেকৈ তেওঁলোকে আহি এগছি চাকি জ্বলোৱাৰ পিছত মুঠতে তেওঁলোকে ভাবে নহয়, প্ৰাৰ্থনা কৰে যে জুবিন গাৰ্গক
জুবিনগাৰ্গক অতি সোনকালে ন্যায় লাগে আৰু মুখ্যমন্ত্ৰীয়ে কথা দিছে যেতিয়া হয়তো নিশ্চয় ন্যায় পাম কিন্তু তেওঁ যেতিয়া নেকি বেবেৰিবাং কিছুমান কথা কৈ দিয়ে সেই কথাখিনিত কিন্তু আমাৰ একে আশা মানে শেষ হৈ যায় যে আৰু কোনো কালে জুবিন গাৰ্গে ন্যায় নাপাব তেনেকুৱা কিছুমান কথা মনলৈ আহি যায় গতিকে আমি আশা কৰিছোঁ বা হিমন্ত বিশ্ব শৰ্মাই যিমানখিনি যি কৰিছে সেই সকলোখিনি যদি তেওঁ ধৰি ৰাখিবলৈ বিচাৰে তেওঁ সুনাম অৰ্জন কৰিবলৈ বিচাৰে তেন্তে হ'লে লাগিব আমাৰ জুবিন গাৰ্গক ন্যায়টো হয় নে নহয় আৰু এইবাৰ 2024ৰ মূল বিষয়বস্তুটোৱে হ'ল মানে জুবিন গাৰ্গক ন্যায় দিব লাগিব সকলো ৰাজনৈতিক নেতাবিলাকৰ মুখত সেইটোৱে মানে ধৰক এই বোলে লুইনজ্যোতি বোলে এই অখিল গগৈ এই বোলে এই এজিপিটো কথা নকওঁ আৰু এইবিলাক খাপলাংকাই বাদ দিয়ক দেই খাপলাংকাই কথা নকওঁ চেজিপি আজিকালি নায়েই এজিপি কাৰ্যালয়ত ব্ৰহ্ম এটা তলা আৰু এজিপিখিনিতো গম পায় আমাৰ মামাৰ চামচা গতিকে এইবিলাকৰ কথা নাই আৰু সকলোৱে বিজেপি মানুহখিনিও কিন্তু মানে জুবিনৰ ন্যায়টো বিচাৰে সকলোৱে বিচাৰে তাত কোনেও ন্যায় মানে নুই কৰিব নোৱাৰে কিন্তু কিছু ক্ষেত্ৰত মামাক পিছ হুহকি অহা দেখা যায় সেই পিছ হুহকি অহাৰো কিছুমান কাৰণ আছে নথকা নহয় কিন্তু আমি সেইবিলাক ব্যাখ্যা কৰিবলৈ নাযাওঁ সকলোৱে দেখি আছে সকলোৱে যেতিয়া নকয় মইনো কি দৰকাৰ ক'বলৈ হয় না নহয় কাৰণ আজিকালি মানুহ কি জানে উচতাই দিয়াত একদম নাম্বাৰ 1 যেতিয়া আপুনি উচতাই দি কাবাক ওপৰলৈ উঠাই দিব নহয় আৰু যেতিয়া সেইজন মানুহৰ বিপদ হ'ব তেতিয়া কিন্তু কি কৰে তেওঁলোকৰ পৰা মানে মানুহবিলাক আঁতৰি গুচি যায় এতিয়া উদাহৰণ হিচাপে মই কৈ দিওঁ শুনক মই এতিয়া কিবা এটা বিতৰ্কমূলক কথা কৈ পেলাই যদি মই ধৰক কাইলৈকে জেললৈ যাওঁ সেইসকল কিন্তু মোৰ হৈ পেলাই মাতিবলৈ নাহে তেতিয়া আকৌ মোৰ হৈ পেলাই তেওঁলোকে মানে কিছুমান ভিডিঅ' প্ৰস্তুত কৰিব বা কমেণ্ট পাছ কৰিব এই এজনী ভালেই হৈছে এজনীয়ে বেছি কথা কয় নহয় আকৌ সেইসকলে কিন্তু মই যেতিয়া ভিডিঅ'টো দিম সেই তাত আহি পেলাই আকৌ এনেকুৱাহে বাইদেউ তেনেকুৱাহে বাইদেউ এনেকুৱা কিছুমান কয় কাৰণ আজিকালি মানুহবিলাক হ'ল একদম স্বাৰ্থপৰ কাৰণ মুখ্যমন্ত্ৰীয়ে দিব পাৰে সেইকাৰণে মুখ্যমন্ত্ৰী ভাল আৰু এই মুহূৰ্তত কিন্তু মুখ্যমন্ত্ৰী খুব গালি পাৰিছে যিমান যি নহ'লেও কিছুমান কথা কওঁ শুনক যিমানেই বিৰোধী এক নহওক কিয় কিমান হেৰি নহওক কিয় আৰু সেই বিৰোধীৰ মাজতে আকৌ আছে কিছুমান পিং মৰা মানুহ গতিকে আৰু আকৌ 26ত মুখ্যমন্ত্ৰী চেঞ্জ হ'ব পাৰে কিন্তু আহিব আকৌ বিজেপি চৰকাৰে আপোনালোকে চাই থাকক মই যদি মিছা কৈছোঁ আপোনালোকে লিখি ৰাখক গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰু দীঘল কৰি গৈ নাথাকোঁ বহুত হৈ গ'ল গতিকে আজিলৈ সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই